একদম মানে গর্জিয়াস লাগিব এইটো পিস যোনটো আছে স্টার্টিং হৈ যায় মাত্ৰ 150 পৰা আপুনি যদি ভাবি আছে মেখেলা চাদৰ কিনিম বুলি তেতিয়া হলে আজিৰ ভিডিওটো আপোনালোকৰ কাৰণে একদম স্পেশালি কেলেকি আজি আমি যোনবিলাক ভুৱা জোৰা লৈ আহিছো একদম ধুনিয়া ধুনিয়া কালেকশন আৰু কালেকশনৰ লগত একদম স্পেশাল প্ৰাইস ৰাখিছো কাস্টমাৰৰ কাৰণে তো হেল্ল' এভৰিৱান আজি আমাৰ আন এখন ভিডিওত আপোনালোকক সকলোকে স্বাগতম জনাইছো আৰু আমাৰ শপ হৈ গল মাজুলী জেংৰাইমুখ তিনিআলিত আমাৰ দোকানৰ নাম জেংৰাই গাৰ্মেণ্টছ আজি আপোনালোকৰ কাৰণে লৈ আহিছো একদম প্ৰিমিয়াম কোৱালিটিৰ ভুৱা চাদৰ মেখেলাৰ জোৰা যোনবিলাক আমি এতিয়া বহুতে কম প্ৰাইসত দি আছো অফাৰ মূল্যত আপোনালোকে সংগ্ৰহ কৰিব পাৰিব আপোনালোকে আমাৰ পৰা অনলাইনতো ল'ব পাৰিব আৰু আমাৰ পাৰিলে দোকান ভিজিটিং কৰি ল'ব বহুতে কালেকশন ৰাখো ধুনিয়া ধুনিয়া কালেকশন স্টার্টিং হৈ যায় মাত্ৰ 150 পৰা আৰু আজি যোনবিলাক কালেকশন আনিছো এইবিলাক কালেকশন আপোনালোকক একবাৰ আমি দেখাই দিব বিচাৰিছো গোটেইখিনি ডিজাইন তো আজিৰ ফাৰ্স্ট কাপোৰযোৰ আপোনালোকৰ কাৰণে লৈ আহিছো একদম প্ৰিমিয়াম কোৱালিটিৰ এটো মেৰুন কালাৰ থাকিব ইয়াৰ মেখেলাখন আপোনালোকক দেখাই দিছো এটো ইয়াৰ মেখেলা ডিজাইনটো থাকিব ইমান লেকে কাম কৰা আছে আৰু খুবেই কমফৰ্টেবল হয় আৰু আপোনালোকক মই ইয়াৰ প্ৰাইসটো জনাই দিম আৰু ইয়াৰ চাদৰখন আপোনালোকে চক সৰু বুটাত থাকিব খুব ধুনিয়া আইটেম আছে সিলভাৰ গুণৰ ৱৰ্ক কৰা আছে আৰু ইয়াৰ এক্সট্ৰা পটিটো আপোনালোকে দেখিব পাইছে এটো এক্সট্ৰা পটি থাকিব যদি আপোনালোকে অলপ ডাৰ্ক এনেকুৱা কালাৰ কম্বিনেশন লম বুলি ভাবে এটো কালাৰ মানে কি আছে একচুয়ালি সবৰ লগতে খুব ধুনিয়াকে খুৱায় খুব ধুনিয়া কালাৰ হয় আৰু নেক্সটটো হৈ গল এটো আপোনালোকৰ ব্ৰকেট ডিজাইনত থাকিব এটো ডিজাইনো যেহেতু খুব এতিয়া ট্ৰেন্ডিংত চলি আছিল তো ইয়াৰ কালাৰ আপোনালোকে পাই যাব এটো হৈ গল আপোনালোকৰ ডাৰ্ক নেভি ব্লু কালাৰ হয় এটো খুব ধুনিয়া আইটেম হয় আৰু আপোনালোকে যিকোনো ফ্যামিলি ফাংশন বা যিকোনো অকেজনত যদি আপোনালোকে ওয়্যাৰ কৰিম বুলি ভাবে এই জোৰাটো আপোনালোকে ল'ব পাৰে খুব ধুনিয়া জোৰা হয় আৰু ইয়াৰ কালাৰ কম্বিনেশন খিনি মই আপোনালোকক দেখাই দিছো তো ইয়াৰ তিনটা কালাৰ अवेलेबल আছে এটো আছে ব্ল্যাক কালাৰ আৰু নেক্সট এটো থাকিব আপোনালোকৰ কফি কালাৰটো বহুত খুবেই ধুনিয়া কালাৰ হয় অকমান এটো খুলি দেখাই দিছো এটো কফি কালাৰ থাকিব আৰু আজি যোনবিলাক আপোনালোকক জোৰা দেখাই আছো গোটেইখিনি সব দামী ৰেঞ্জৰ জোৰা আছে মোটামুটি 1250 পৰা লৈ 1650 প্ৰাইজৰ লৈকে কালেকশন হয় এইবিলাক কিন্তু আজিৰ ভিডিওত আপোনালোকৰ কাৰণে একদম ধুনিয়া অফাৰত লৈ আহিছো এটো অফাৰত আপোনালোকে মাজুলীৰ ভিতৰত এনেকুৱা প্ৰাইস কতো নাপায় গতিকে আপোনালোকক মই লগতে প্ৰাইসও জনাই আছো আৰু কালেকশনো চক আপোনালোকে লগত কমেন্ট কৰি জনাব কালেকশন বিলাক কেনেকুৱা পাইছে আৰু ভিডিও জুনে শেয়াৰ কৰি আহিব ভিডিও শেয়াৰ কৰাৰ কাৰণে আমাৰ স্পেশাল আৰু এক্সট্ৰা ডিসকাউন্ট থাকিব এটো ইয়াৰ চাদৰ চাব পাৰে খুব ধুনিয়া একদম ইউনিক ডিজাইনৰ হয় আৰু একদম মাইল কালাৰ আছে যিকোনো এজৰ মানুহে এটো কালাৰ মানে কি আছে ওয়্যাৰ কৰিব পাৰিব আৰু খুবেই কমফৰ্টেবল হয় পিছটো চক আপোনালোকে একদম লাইটলি মানে মিহি বুটাত বনোৱা আছে আৰু সবতছে একদম ট্ৰেন্ডিং একদম ইউনিক ডিজাইনটো আপোনালোকৰ মাজত মই দেখাই দিছো এটো চক মানে একদম ইউনিক আৰু মেখেলা যোনটো ৱৰ্ক আছে পুৰা ওপৰ লেগে কৰা আছে আৰু ইয়াৰ চাদৰখনো আপোনালোকক দেখাই দিছো চাদৰখনো লাইট কালাৰ থাকিব গোল্ডেনৰ লগত আপোনালোকৰ মেৰুন বুটাৰ কম্বিনেশন কৰা আছে খুব ধুনিয়া আৰু কমফৰ্টেবল আপোনালোকৰ একদম মানে গৰ্জিয়াস লাগিব এইটো পিস যোনটো আছে আৰু এটো চাব পাৰে এটো আপোনালোকৰ মিচিং ডিজাইনত বনোৱা হৈছে পদ্মিনী বুটাত খুব ধুনিয়া কালেকশন আছে আৰু লগতে একদম ফিক্স বৰ্ডাৰ থাকিব চব ফিক্স বৰ্ডাৰত একদম আনকমন পিস আছে ওচৰৰ পৰা আপোনালোকক ডিজাইনটো দেখাই দিছো খুবেই ধুনিয়া ডিজাইন হয় আৰু আপোনালোকৰ কাৰণে আজিৰ অফাৰ লৈ আহিছো একদম স্পেশাল অফাৰ এবিলাকৰ আপোনালোকৰ ফ্লেট এটা প্ৰাইসে থাকিব জাস্ট 950 আপোনালোকে আমাৰ পৰা ল'ব পাৰিব আৰু যিসকলে ভাবি আছে চাদৰ মেখেলা কিনিব বুলি তেওঁলোকক কৈছো পাৰিলে আমাৰ দোকানখন ভিজিট কৰক জেংৰাইমুখ তিনিআলিত আছে মাজুলীৰ ভিতৰত আৰু বহুতে কালেকশন আমাৰ ওচৰত পাই যাব আপোনালোকে খালি চাদৰ মেখেলা নহয় গোটেইখিনি কালেকশন আমি ৰাখো মেন্স ওয়্যাৰ কিডছ ওয়্যাৰ লেডিজ ওয়্যাৰ যি আইটেম থাকে গোটেইখিনি ৰাখো আৰু এটা একদম আনকমন ডিজাইন আপোনালোকে চাব পাৰে সাইড বৰ্ডাৰ থাকিব একদম ফিক্স বৰ্ডাৰত লতা ডিজাইনত খুব ধুনিয়া এটা আৰ্টিকেল হয় এটো আৰু কাপোৰ যোনটো আছে আপোনালোকে হয়তো ভিডিওত ভালকে ধৰিব পৰা নাই খুবেই কমফৰ্টেবল একদম সফট কটনৰ ভিতৰত হয় আৰু খুব কমফৰ্টেবল হয় আৰু আজিৰ ভিডিওত গোটেইখিনিৰ প্ৰাইস আমি এটা প্ৰাইসে ৰাখিছো জাস্ট 950 আপোনালোকে যোনটো পিস লাগে গোটেইখিনি পিসে ল'ব পাৰিব এটাই প্ৰাইস থাকিব অনলি 950 গতিকে আজিৰ ভিডিও ইমানতে শেষ কৰিছো আৰু আপোনালোকে নিশ্চয় কমেন্টত জনাব কালেকশন বিলাক কেনেকুৱা লাগিছে আৰু যদি পাৰে তেতিয়া হলে আপোনালোকে লগৰ ফ্ৰেন্ডছ সাৰ্কেল বা ঘৰৰ ফ্যামিলিৰ লগত ভিডিওটো নিশ্চয় শেয়াৰ কৰিব ধন্যবাদ